নমস্কাৰ সকলোকে এপিএছচিৰ ফালৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আন এটা ইম্পৰ্টেণ্ট খবৰ আপোনালোকক দিব লৈছোঁ আৰু পোষ্টটো হৈছে সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ আণ্ডাৰ সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট টোটেল পোষ্ট আছে 16 আৰু 16টা আৰু ইয়াত ৰিজাৰ্ভেশ্যন ইয়াত কেটেগৰী আছে ৰিজাৰ্ভেশ্যন অফ পোষ্ট আৰু অপেন কেটেগৰীত আছে টোটেল 9টা তাৰে 3টা ৰিজাৰ্ভ ফৰ ওমেন ওবিসি এটা SC 3টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেইনছৰ 2টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ST হিলছৰ আছে এটা টোটেল পোষ্ট ইয়াত দেখিছে 16টা আৰু তাৰে 5টা ৰিজাৰ্ভ ফৰ ওমেন দেখিছে নেক্সট আমাৰ স্কেলটো ক্ষেত্ৰত দেখিছে যে 22,000 to 97,000 আৰু তেওঁলোকৰ গেট পে 9,700 পেমেণ্ট ইয়াত দিছে নেক্সট আছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি গম পাওঁ যে যিখিনি ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ তেওঁ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে তেওঁ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ভৰ্তি হৈ থাকিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব নতুবা তেওঁলোকৰ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট তেওঁলোকৰ থাকিব লাগিব যিটো আমাৰ এডুকেশ্যনেল পাৰপজত লাগে নেক্সট আছে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন খুব এটা ইম্পৰ্টেণ্ট ইয়াত দিছে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ বেচেলাৰ্ছ ডিগ্ৰী ইন দ্য ছায়েন্স ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ at least physics, chemistry, botany, geology, forestry, environmental science as one of the subject or this a bachelor degree in agriculture engineering, civil engineering from any recognized university যিকোনো এটা বিভাগত আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট অৰ্থাৎ BSc আপোনালোকৰ কমপ্লিট হৈ থাকিব লাগিব স্কিম অফ এক্সামিনেশ্যন ইয়াত দিছে ফাৰ্ষ্ট আপোনালোকৰ চাই লওক পেপাৰ 1 আছে জেনেৰেল নলেজ ডিউৰেশ্যন এণ্ড মাৰ্কছৰ ক্ষেত্ৰত দিছে ডিউৰেশ্যন সময় আছে 2 ঘণ্টা আৰু মাৰ্কছ আছে 100 মাৰ্কছ টাইপ দিছে OMR বেছ মাল্টিপল চইচ অবজেক্টিভ টাইপ আৰু নেগেটিভ মাৰ্কিং আছে 0.25 এগেইনষ্ট ইচ ৰং আনচাৰ আৰু সিলেবাস হ'ব গ্ৰেজুৱেট লেভেল পেপাৰ 2 আছে ইংলিছ জেনেৰেল ইংলিছ সময় 3 ঘণ্টা আৰু নম্বৰ 100 মাৰ্কছ কনভেনচনেল essay precise writing and the grammar ইয়াত দিছে আৰু তেওঁলোকৰ ইয়াত দিছে ষ্টেণ্ডাৰ্ডটো তেওঁলোকৰ গ্ৰেজুৱেট লেভেল পেপাৰ 3 আছে অবজেক্টিভ অপচনেল ছাবজেক্ট 1 সময় আছে 2 hours আৰু টোটেল মাৰ্কছ 200 OMR বেছ মাল্টিপল চইচ অবজেক্টিভ টাইপ তেওঁলোকৰ ৰং আনচাৰ আছে 0.25 against each wrong answer দিছে সিলেবাস হ'ব গ্ৰেজুৱেট লেভেল তেওঁলোকৰ দিছে পেপাৰ 4 আছে অপচনেল ছাবজেক্ট 2 সময় 2 ঘণ্টা আৰু টোটেল মাৰ্কছ 200 OMR বেছ মাল্টিপল চইচ অবজেক্টিভ টাইপ আৰু প্ৰত্যেকটো ভুল উত্তৰত 0 অৰ্থাৎ 0.25 আপোনালোকৰ মাৰ্কছ কাট খাব আৰু সিলেবাস আছে গ্ৰেজুৱেট লেভেল অপচনেল সাবজেক্ট দিছে এনি 2 আপোনালোকে চুজ কৰিব লাগিব দুটা সাবজেক্ট আপোনালোকে চুজ কৰিব লাগিব এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অৰ হৰ্টিকালচাৰ বটানী কেমিষ্ট্ৰি ফিজিক্স জিঅ'লজি ফৰেষ্ট্ৰি এনভাইৰনমেণ্টেল সায়েন্স এণ্ড চিভিল ইঞ্জিনিয়াৰিং দিছে এটা নোট দিছে নো কেণ্ডিডেট শ্যাল বি এলাউড টু টেক মোৰ দেন ওৱান সাবজেক্ট ফ্ৰম গ্ৰুপ A example agriculture engineering or horticulture আপোনালোকে ইয়াৰ ভিতৰত দুটা সাবজেক্ট ল'ব নোৱাৰে যিকোনো এটাহে ল'ব লাগিব physical fitness দিছে a candidate for direct recruitment shall be of sound physical and mental health and free from any infirmity which may interfere in the discharge of duties required to undergo medical examination before his appointment to the service. Candidate must submit a certificate of physical test issued by a competent authority. Height ক্ষেত্ৰত দিছে হাইটৰ ক্ষেত্ৰত মেল হৈছে 155 ফিমেল হৈছে 145 চেষ্ট ফিট দিছে নৰ্মেল দিছে 84 মেলৰ ক্ষেত্ৰত আৰু এক্সপানশন দিছে +5 ফিমেলৰ ক্ষেত্ৰত 79 আৰু এক্সপান্ড ফৰ্ম দিছে +5 Candidate shall be qualified physical test 25 km walk for male in 4 hours
and 16-kilometer walk for female in 4 hours. Next, a candidate for direct recruitment shall be produced to the commission certificate of good character from the following: the principal academic officer of the university of the college and such educational institution in which he duties last, two respectable person who are allowed to acquaintance with the candidate. Next is age ক্ষেত্ৰত বয়সৰ ক্ষেত্ৰত 21 পৰা 38 বছৰ বয়স হ'ব লাগিব আৰু তেওঁলোকৰ SC ST ক্ষেত্ৰত 5 বছৰ ৰেহাই, OBC ক্ষেত্ৰত 3 বছৰ ৰেহাই আমি গম পাওঁ, আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত তেওঁলোকে মেক্সিমাম 50 ইয়াৰ্ছ লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব দিছে। PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ ৰেহাই 10 বছৰ, আৰু বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী এডমিট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট যিটো ডেট অফ বাৰ্থ লিখা থাকে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বয়সৰ গণনা কৰিব দিছে। PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ যিখন চাৰ্টিফিকেট থাকে সেইসমূহ তেওঁলোকে প্ৰডিউচ কৰিব লাগিব দিছে, দেখুৱাব লাগিব। গভ এমপ্লয় ক্ষেত্ৰত দিছে যিসকল গভ এমপ্লয় আছে তেওঁলোকে নো অবজেকশ্যন চাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰত আছে, স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰত তেওঁলোকে যিখন ফৰ্মেট আছে ফৰ্মেটখন ফিল আপ কৰি তেওঁলোকে আপলোড কৰিব লাগিব। আৰু ইয়াৰ আৰম্ভ হ'ব আমি গম পাওঁ 9 তাৰিখৰ পৰা আৰম্ভ হ'ব, 9 জুলাইৰ পৰা, আৰু ক্ল'জ হ'ব 9 আগষ্টত। আৰু পে'মেণ্টৰ লাষ্ট ডেট দেখিছে ইয়াত লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন 11 আগষ্ট লাষ্ট ডেট, আৰু এপ্লিকেশ্যন ফিজসমূহ দিছে জেনেৰেলৰ ক্ষেত্ৰত 297.20 ৰুপিজ, OBC MOBC ক্ষেত্ৰত 197.20 ৰুপিজ, SC ST BPL PWBD হ'লে 47.20 ৰুপিজ তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট হৈছে যে এই এপ্লিকেশ্যন ফিজসমূহ দিয়াৰ পাছত আপোনালোকে পুনৰ কিবা কাৰণত যদি ঘূৰাই বিচাৰি ঘূৰাই নাপায় বা আপোনালোকে এবাৰ পে'মেণ্ট কৰাৰ পিছত আপোনালোকে এই পইচাটো বেলেগ এক্সামৰ কাৰণে আপোনাৰ ৰিজাৰ্ভ হৈ নাথাকে বা আপোনালোকৰ কাৰণে ছেভ হৈ নাথাকে। আৰু পে'মেণ্ট নকৰালৈকে আপোনালোকৰ এপ্লিকেশ্যনখন সম্পূৰ্ণৰূপে ছাবমিট নহয়, সেইটো আমি সকলোৱে গম পাওঁৱেই। নেক্সট আছে আপোনাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত অলৰেডি যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে APSC ৱেবছাইটত তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ যিটো ফোন নাম্বাৰ আৰু পাছৱৰ্ড দিয়া আছে সেইসমূহ খুলি লৈ পিনে এইসমূহ দি পিনে খুলি তেওঁলোকে এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছসমূহ কি লাগিব দিছে চাই লওক, আপোনালোকে কি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব দিছে। ক্লাছ 10-12 examination admit card, pass certificate, mark sheet issued by Central State Board clearly indicating date of birth, support of their claim of age, certificate and mark sheet of all examination from SSLC onward up to the level of qualifying examination, degree diploma certificate along with mark sheet pertaining to the all academic year as proof of educational qualification claim. In the absence of degree diploma certificate, provisional certificate along with mark sheet pertaining to all academic year will be accepted. Caste certificate issued by Gov of Assam for the candidates seeking reservation SC ST OBC MOBC for the competent authority indicating clearly the candidate caste, the act order under which the caste is recognized by SC ST OBC MOBC, and the village town candidate in ordinary as a residence. যদি BPL candidate হয় তেওঁলোকে BPL certificate তেওঁলোকে প্ৰডিউচ কৰিব লাগিব, আৰু ডিক্লেৰেশ্যন ফ্ৰম স্মল ফেমিলি নৰ্মছ তেওঁলোকে ছাবমিট কৰিব লাগিব, আৰু যিখিনি ছাপৰ্টিং ডকুমেণ্টছ থাকে সেইখিনি তেওঁলোকে ছাবমিট কৰিব লাগিব। ইয়াত দিছে যে তেওঁলোকৰ জোন ৱাইজ বিভিন্ন এক্সাম তেওঁলোকৰ ডিষ্ট্ৰিক্টসমূহ আছে, কিন্তু কথাটো হ'ল কি যিসমূহ পষ্ট কমকৈ ওলায় সেইসমূহ APSCয়ে গুৱাহাটীতে পাতে, যিহেতু 16টা পোষ্ট, গতিকে সেই 16টা পোষ্টৰ ক্ষেত্ৰত তেওঁলোকে যদিও এক্সাম চেণ্টাৰ চুজ কৰিবলৈ দিব কিন্তু তেওঁলোকে এই এক্সামসমূহ গুৱাহাটীতে পাতে। এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো। ভিডিঅ'টো ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।